আজি ফাৰ্ষ্ট টাইম ইমান সোনকালে মই কেক বনাই দি পাইছোঁ। মানে সন্ধিয়া টাইমত ফোন আহিলে 1/2 কেজি ওজনৰ কেক এটা লাগিছিলে বুলি, তাকে মই জল্দি কৰি বনাই দিলোঁ। এয়া চাওকচোন, 2 ঘণ্টা সময়তে কেকটো মানে কমপ্লিট হৈ গ'ল। এয়া ডিজাইনটো অকণমান দেখাই দিলোঁ আপোনালোকক। তাৰপৰা আকৌ পাকঘৰত লাগিব হ'ল নে ইমান ডাঙৰ কেঁচা জলকীয়া। আজি চব্জি বনাই খাম। এয়া বিলাহীৰ লগত কেঁচা জলকীয়াও দিলোঁ। এতিয়া সিজিবৰ বাবে এনেকৈ ধুনীয়াকৈ অকণমান ঢাকোন মাৰি দিছোঁ। তাৰপৰা আকৌ এয়া চাওকচোন, বিলাহীখিনি ইমান ধুনীয়াকৈ সিজি গ'ল। ইয়াৰ লগত আজি মই কি দিম জানিছে? এয়া স্পেচিয়েলকৈ ঘৰতে পৰা কুকুৰা কণী, মানে লোকেল কুকুৰা। এয়া এতিয়া মই 2টা ধুনীয়াকৈ দি লৈছোঁ। আজি মানে বিশেষ আকৌ একো নবনাওঁ, আৰু মানুহজনেও সকাম খাই আহিলে, নখোৱা খাই আহিলে, আৰু মই অকল ভাত খাব লাগিব। বেটা বেটিও খালে, সেইবাবে এইখিনি চাওকচোন ইমান ধুনীয়াকৈ। এতিয়া মোৰ ৰেডি হৈ গ'ল। এয়া চব্জি, ভাত আৰু কেঁচা জলকীয়া। মই কিন্তু এনেকৈ খাম। দালি আৰু লাই শাক ভাজা আছে, মই নাখাওঁ। আজি এনেকৈ খাব মন গৈছে শুকানকৈ। কেতিয়াবা মন যায় ন এনেকৈ খাবলৈ। তো আজি এনেকৈ ভাতখিনি খাই লওঁ। থেংক ইউ।